নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মা। বন্ধুসকল, আজি আপোনালোকৰ সুবিধা হোৱাকৈ এটি বাস্তু টিপছ লৈ আহিছোঁ। যেতিয়া আমি এখন নতুন ঘৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰোঁ, তেতিয়া আমি এটি শুভ সময়, শুভ বাৰ, শুভ মাহ চোৱাৰ উপৰিও সেই সময়ছোৱা কৃষ্ণপক্ষ নে শুক্লপক্ষ চোৱাটো অত্যন্ত প্ৰয়োজন। যেতিয়া আমি শুক্লপক্ষত এখন ঘৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰোঁ, তেতিয়া ঘৰখনলৈ সুখ শান্তি বিৰাজ কৰে, ঘৰখনলৈ ধন ধান টকা পইচাৰ অহাৰ সত্ত্ব বৃদ্ধি হয়, ঘৰখনৰ বাস্তুদোষ নাইকিয়া হয়, ঘৰখনৰ অপায় মংগলবোৰ দূৰ হয়, লগতে ঘৰখন নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত গৃহস্থৰ কোনো বাধা নাথাকে। যদি আমি কৃষ্ণপক্ষত এখন ঘৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰোঁ, তেতিয়াহ'লে ঘৰখনলৈ চোৰৰ ভয় থাকে বা ঘৰখনত চোৰৰ উপদ্ৰৱ বৃদ্ধি হয়, লগতে সেই ঘৰখনৰ মুৰব্বী আৰু সদস্যসকলে প্ৰায়েই চোৰ ঠগ প্ৰবঞ্চকৰ দ্বাৰা ক্ষতিৰ সন্মুখীন হয়। সেইবাবে আমি সদায় শুক্লপক্ষতে গৃহ নিৰ্মাণ কৰাটো খুবেই প্ৰয়োজন। ধন্যবাদ।